हेलो गाइस मैं আপোনালোকক দেখাম কেনেকৈ আমি মাছৰ কাৰণে কলপাত কাটি আছো সো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইস গুড মৰ্নিং। ৰাতিপুৱা উঠিলোঁ, এতিয়া চাহ খাম, চাহ খাই লৈ ধুনীয়াকৈ এনেকৈ কলপাত কাটিব যাম। এতিয়া আলু ভাজি লৈছোঁ, ৰুটি লৈছোঁ, এতিয়া ব্লগ আমি কলপাত কাটিব। আৰু আমাৰ চোতালতে এনেকুৱা ধুনীয়া ধুনীয়া ফুল ফুলি আছে, কি ফুল নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি কলপাত কাটিব যাম আৰু এনেকৈ কলপাত কাটিব যাই আছোঁ। আগত বহুকেইজন আছে বন্ধু আৰু মই এনেকৈ ঠেলা লৈ যাই আছোঁ। এতিয়া চব বৰষুণ আহি গ'ল আৰু বৰষুণ অহাৰ বাবে যাব পৰা নাই। এতিয়া এয়া চাওক কিমান জোৰত বৰষুণ আহিছে, বহুত জোৰত বৰষুণ আহিছে। আমাৰ এতিয়া কলপাত কাটা কমপ্লিট। এতিয়া লৈ আনিব লাগে আৰু ঠেলাত লোড দিব লাগে, লোড দি পুখুৰীত পেলাব লাগে। এইখিনিয়ে কাম আছে। এতিয়া আমি লাহে লাহে ঘৰমুৱা হ'ম আৰু আমি চুকত ধুনীয়াকৈ পুৰি খাম, খাই লৈ ধুনীয়াকৈ যাম। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। আৰু আমি পুৰি খোৱা দোকান আহি পালোঁ আৰু এতিয়া আমি পুৰি খাম। চাওক এজনে ইমান ভোক লাগিছে, বহিয়ে আছে, পুৰি বিচাৰি আছে। পুৰি লাগে তাক। এতিয়া আমি যাই আছোঁ, এতিয়া পুখুৰীত এইবিলাক পাত পেলাই তেওঁলোকক দেখাইছোঁ, চাই থাকিব। তাত পেলি আছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।